নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ আৰু এটি নতুন ভ্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমাৰ হৃদয় খেলি আছে ইয়াত। ৰাতিপুৱাই পন্তা ভাত খাম বুলি ভাবিছোঁ মানে আজি, সেইকাৰণে ৰাতিপুৱাই বহাই দিলোঁ গৰম ভাত। বহাই দি উঠি তাত পানী চানী ঢালি থৈ দিলোঁ। এতিয়া 2টামান বাজিল কিজানি। এইফালে আলু চালু ভাজিছোঁ। ৰাতিপুৱাই ভাত বহাই ইয়াত পানীখিনি দি দিছোঁ আৰু এয়া ভাজিছোঁ আলু ভাজি। এয়া হৈছে দালি বটা। এতিয়া চবখিনি ৰেডি হৈ গ'ল, ভাজাও হ'ল, বটাও হ'ল, চব ৰেডি হৈ গ'ল। এতিয়া খাব লাগে কেৱল। সেয়ে ভাতকেইটা বাঢ়ি লওঁ। গৰম লাগছি পন্তা ভাত খাব ৰ'বা। পন্তা ভাতৰ যোগাৰ ৰেডি, দালি বটা, তেল নিমখ, আলু ভজা আৰু এয়া যোগাৰটো হৈ গ'ল। এতিয়া ফটাফট খাওঁ, কাৰণ আবুক থ'ব যাব লাগিব। ৰাতিপুৱা এবাৰ ওলাইছিলে আবু যাবলৈ, মনত পৰি আছে কিজানি, জেঠীহঁতৰ ঘৰলৈ যাব। তাকে খাই লৈ ফটাফট ওলাওঁ। মিছা খাওঁ দেই আমি, সঁচা সঁচি খাবা না নাখাওঁ? তুমি নালাগে দে খাবা, আমি খাওঁ দে। যাবা ইচ্ছা আছে না আবু? কান্দবা ধৰছি নেকি যাবা ওলাই? যাবা ওলাই কান্দবা। আজি ওলাইছো আবুক থব যাবলৈ। যাই না ঘৰত নাজে। ভাত চাত খাই দৌৰা দৌৰিকৈ বাচন চাচন ধুই আমি ওলাইছোৱে সোনকালে। আবুৰ মানে গাড়ীত উঠোতে অকণমান অসুবিধা হয়, মানে কঁকালখন বেকা কৰি বুলি থাকে যে, সেইকাৰণে বহিবলৈ অসুবিধা পায়। আমি এতিয়া আহিলোৱে ঘৰৰ পৰা, একেবাৰে নলবাৰী টাউন পাম আৰু। এতিয়া আহি পালোঁ মনোজ হোটেলৰ সন্মুখত ৰখি দিলে গাড়ী। এতিয়া জেঠীহঁতৰ ঘৰত যোৱাৰ কাৰণে ইয়াৰ পৰা মিঠাই আৰু কিবা কিবি খোৱা বস্তু ল'বলৈ গ'ল হাজবেণ্ডে। এইখন হৈছে মনোজ হোটেল, আমাৰ ইয়াৰ ফেমাছ হোটেল। ইয়াৰ পৰাই আমি বস্তু লওঁ, মিঠাই চিঠাই কিবা ল'ব লগা হ'লে। সোৱাদো লাগে খাই বস্তুবোৰ। আহি পালে হাজবেণ্ড। এইফালে হৃদয় ৰখি আছে, খুৰাক এজনৰ দোকান আছে, তাৰ পৰা সি চকলেট খুজি লৈছে। এতিয়া আমি সৰ্থেবাৰী পাৰ হৈ আহিলোঁ, জেঠীহঁতৰ যোৱা ৰাস্তাত সোমাইছোঁ। জেঠীহঁতৰ ঘৰ গাঁৱত, মানে আমাৰ ঘৰ য'ত মাহঁতৰ, জেঠীহঁতৰ ঘৰৰ কাষতে একেই ৰাস্তা হয়। অকণমান মানে দূৰ আছে জেঠীহঁতৰ ঘৰৰ পৰা। এয়া গাঁৱৰ পৰিৱেশ ইমান ধুনীয়া, চাৰিওফালে সেউজীয়া সেউজীয়া। গাড়ী চাৰিও তেনেকৈ লাইনৰ গাড়ীবোৰ বেছি নচলে। এয়া পালোঁ পাৰঘাটত দলং, মানে পাগলাদিয়া নদীটোৰ ওপৰত এইখন দলং আছে আমাৰ ইয়াত অহা। এয়া নতুনকৈ দলং বনায়ো আছে, কমপ্লিট হোৱা নাই। ইয়াৰ মানে পৰিৱেশটো বহুত ভাল লাগে। কেতিয়াবা মানে ফুৰিবলৈ অহা আছিলোঁ ঘৰত থাকোঁতে, ঘৰৰ পৰা বেছি দূৰ নহয়। ভাল লাগে আৰু চাৰিওফালৰ পৰিৱেশটো। এয়া জেঠীহঁতৰ ঘৰ পালোৱে আহি। সৰ্থেবাৰী পাৰ হৈয়ে এইফালৰ ছাইডটোত বহুত মানে পানী হয়, প্ৰত্যেকবাৰে হয়। সেইকাৰণে গৰু চৰুবোৰ ৰাস্তাতে বান্ধি থোৱা যায় বেছিভাগ। জেঠীহঁতৰ ঘৰ পাই গ'লোঁ। জেঠীহঁতৰ কাৰণে হাজবেণ্ডে কিবা কিবি চব্জিৰ বজাৰো কৰি আহিছে। মানে সিহঁতৰ ল'ৰা নাই ঘৰত, ভণ্টিজনীয়ে থাকে। সেইকাৰণে আহিলোঁ যেতিয়া বজাৰো কৰি আনিলে হাজবেণ্ডে। চাহ খা। কি কৈছা আইতাই? চাহ খাবা না নাখাওঁ? খা যাব লাগে। তেতিয়া আমাক চাহ তাহ দি দিলে আৰু কিবা কিবি খোৱাৰ যোগাৰ কৰিয়ে আছে। ৰাতিৰ ভাত সাজো খাই আহিব কৈছিলে, কিন্তু হাজবেণ্ড শ্বিলং যাবৰ কাৰণে খোৱা নহ'ল। এতিয়া জেঠীহঁতৰ ঘৰৰ পৰা ওলাই আহিলোঁ যাবলৈ বুলি।
হৃদয় আকৌ আইতাক লৈ আহোঁ বুলি মাতি আছে, গাড়ীত উঠিবলৈ দিছিলে। সিও নাজানে, সৰু ল'ৰা, সি মানে এডজাষ্ট হৈ গৈছিলে, খেলি আছিলে, ভাল লাগিছিল ইয়াৰ। এতিয়া মানে অকণমান দুখ কৰি আছে। এয়া নদীটো আকৌ পালোঁ। এইখিনি ঠাই মোৰ বহুত ভাল লাগে। এয়া আমি এতিয়া সৰ্থেবাৰী পালোঁ। সৰ্থেবাৰীৰ কাঁহ পিতলৰ দোকানবোৰ দেখিলে মোৰ একদম মানে মনটো ভাল লাগি যায়। চাৰিওফালে কেৱল কাঁহ পিতলৰে দোকান, ইফালে সেইফালে যিফালে চাওঁ দোকানে দোকান কাঁহৰ। বাচনবোৰ বহুত ভাল লাগে মোৰ কাঁহৰ। সেইটো চাইডো আছে, আমাৰ মানে ৰাস্তাত আহি থাকোঁতে এইখিনি দেখিলোঁ। প্ৰত্যেকবাৰে মই এই কাঁহ পিতলৰ বাচনবোৰ চাই চাই মুখখন মেলি দিওঁ, একেবাৰে ল'বলৈ মন যায়। এয়া ঘৰ আহি পালোঁ আমি। আন্ধাৰ হৈ গৈছে একেবাৰে, 7:30 বাজিছে ঘৰ আহি পাওঁতে। আহিলা? হৃদয় বহি আছে আৰু চনাই পুৰা ডান্স কৰি আছে। চনাই কাপোৰ আধা লোৱা হৈ আছে তাই। তাৰ পৰা আহি অকণমান শুলোঁ, বিচনা ঠিকে কৰা নাই আৰু হৃদয় শুই আছে। এতিয়া দুয়োকেলৈকে কিবা বনাই দিওঁ, পাকঘৰলৈ যাওঁ। পাকঘৰত আহিলোঁ, দৌৰাদৌৰিকৈ তেতিয়া পাকঘৰটো থৈ গৈছিলোঁ, বেছি চাফা কৰাই নহ'ল। মানে দুপৰীয়া দৌৰাদৌৰিকৈ খাই লৈ বাচনখিনি কিবা কৰি থৈছোঁ। তাৰপিছত হাজবেণ্ড আহিলে, গতিকে দৌৰাদৌৰিকৈ যোৱা হ'ল। একো মানে চাফ চিকুণ কৰাই নাই পাকঘৰটো। এতিয়া চনা আৰু হৃদয়ৰ কাৰণে নুডলছ বনাওঁ, নুডলছ খাই বোলে। চনা আৰু হৃদয়ৰ কাৰণে চিম্পুলকৈ নুডলছ বনালোঁ। অকণমান ভেজিটেবলছ দিলোঁ, বাকী মছলা চছলা দিয়া নাই আৰু একো। চিম্পুলকৈ বনালোঁ, যিহেতু চনাৰো অকণমান পেটটো বিষাই আছে। নুডলছ ৰেডি হৈ গ'ল, সকলোকে দিলোঁ অকণমান অকণমান, বেছি হৈ গৈছে বনাওঁতে। ময়ো খালোঁ, ভাত নাখাওঁ আৰু ৰাতি আজি। ইহঁতে বোলে কিবা খানা খাব, সেইকাৰণে মাংস অকণমান আছে, সিহঁতক বনাই দিম। আমি চনা, হৃদয়, মই আৰু মাদাৰ ইন ল নাখাওঁ আজি। সিহঁতৰ কাৰণে চিকেনখিনি মই বনাই দিলোঁ আৰু দালি অকণমান বনালোঁ। তেন্তে আজিলৈ বিদায় ল'লোঁ। লগ পাওঁ আন এটি লগত। ভিডিঅ'টো যদি চাই ভাল লাগিছে লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি ল'ব।